এতিয়া প্ৰায়বোৰ প্ৰফাইল পেজ আপোনাৰ ছাছপেণ্ড হৈ গৈ আছে। কিহৰ কাৰণে হৈ গৈ আছে জানেনে? চাওক, দিনে দিনে এতিয়া বৰ্তমান ইমান স্পেমিংটো বাঢ়ি গৈছে যে আপুনি নিজেও নাজানিব আপোনাৰ আইডিটো কেতিয়া স্পেমিং হৈ গ'ল আৰু কেতিয়া ছাছপেণ্ড হৈ গ'ল। চ' তাৰ কাৰণে আপোনাক কেইটামান ছেটিংছ অন কৰিব লাগিব, তেতিয়াহে আপোনাৰ আইডিটো বা আপোনাৰ প্ৰফাইল হওক বা পেজে হওক সুৰক্ষিত থাকিব। আৰু যদি এইখিনি নকৰে তেতিয়াহ'লে আপুনি কেতিয়া স্পেমিঙত পৰি আপোনাৰ আইডিটো কেতিয়া বন্ধ হৈ যাব আপুনি নিজেও গম নাপাব। এতিয়া হয়তো আপোনাৰ মনত এটা কুৱেশ্যন আহিব পাৰে যে স্পেমিং আপুনি আইডিবোৰ কেনেদৰে চিনাক্ত কৰিব। চাওক, স্পেমিং আইডিবোৰ আপুনি চিনাক্ত কৰিব নোৱাৰে। কাৰণ কি, তেখেতসকলৰ আইডি আমাৰ আইডিটো ছেমেই, এনেকুৱাই দেখাত। স্পেমিং আইডিৰ কোনো মানে বেলেগ ধৰণৰ আপোনাৰ নাহে। আৰু তেওঁ হয়তো নাজানে, যাৰ আইডিটো স্পেমিং হৈ আছে তেওঁ হয়তো নাজানে যে তেওঁৰ আইডিটো স্পেমিং হয়। কথাটো বুজি পাই আছে? তো কেইটামান টিপছ আছে, যোন টিপছ কেইটা আপুনি যদি এপ্লাই কৰে তেতিয়াহ'লে আপুনি বুজিব পাৰিব। চাওক, আপুনি সাধাৰণতে যেতিয়া পোষ্ট কৰাৰ পিছত আপোনাৰ সেই পোষ্টত যদি কমেণ্ট আহে, দীঘলীয়াকৈ কিবা এটা কমেণ্ট আহে, গোলাপ ফুল দি থৈ দিছে, বহুত ডাঙৰকৈ গোলাপ ফুল দিছে, কিবা ডিজাইন বনাই আপোনাক দিছে, সেইটো স্পেমিঙত পৰি যাব। কিবা ষ্টিকাৰ দিছে, সেইটো স্পেমিঙত পৰি যায়। কিবা লিংক দিছে আপোনাৰ কমেণ্টত আহি, সেইটো স্পেমিঙত পৰি যায়। কিবা ইমেজ দিছে, কিবা ফটো দিছে, এইবিলাকো স্পেমিং হয়। কথাটো বুজি পাই আছে? তো এইবিলাকৰ পৰা আঁতৰিবৰ কাৰণে আপোনাক এটা ছেটিংছ দেখুৱাই আছোঁ। এই ছেটিংছটো আপুনি অন কৰি ল'ব। ডাইৰেক্টলি আপোনাক লৈ যাম প্ৰফেশ্যনেল ডেস্কবৰ্ডত। আপোনাৰ প্ৰফেশ্যনেল ডেস্কবৰ্ডৰ যোনটো ডেস্কবৰ্ডটো আপুনি ক্লিক কৰি দিব। ডেস্কবৰ্ডটো ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপোনাৰ নাম যোনটো আছে, নামত আপুনি ক্লিক কৰি দিব। আপোনাৰ নামত ক্লিক কৰি দিলে তাৰপিছত ওপৰত ৰাইট ছাইডত আপোনাৰ প্ৰফেশ্যনেল ষ্টেটাছ বুলি আছে, তাতে ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ এইটো আহিছে পেজ ৰিকমেণ্ডেশ্যন, যোনটো আহিছে। মই এইটো পেজ হয় সেইকাৰণে পেজ ৰিকমেণ্ডেশ্যন বুলি আহিছে, নহ'লে আপোনাৰ ৰিকমেণ্ডেশ্যন বুলি আহে। ইয়াতে মই ক্লিক কৰি দিম। এতিয়া এইটো ক্লিক কৰি দিয়াৰ পিছত তলত চাওক আপোনাৰ পেজ ষ্টেটাছ বুলি আহিছে, দেখিছে? এইটো পেজ ষ্টেটাছত মই ক্লিক কৰি দিম। এতিয়া চাওক তলত আপোনাৰ ইয়াতে আহিছে মেডিটেশ্যন এছিষ্টেণ্ট, এইটো আপোনাৰ প্ৰয়োজন হ'ব। ইয়াতে আমি ক্লিক কৰি দিম। এইটো আপোনাৰ স্পেমিং বচাবৰ কাৰণে বহুত সুবিধা কৰে, মানে বহুত ধুনীয়া এইটো ছেটিংছটো। ইয়াতে আপোনাৰ ৰাইট ছাইডত চাব, ইয়াতে এড বুলি এটা অপশ্যন আছে, তাতে এড কৰিব লাগিব আপোনাৰ। এতিয়া চাওক, কোনে কোনে আপোনাৰ পোষ্টত কমেণ্ট কৰিব নোৱাৰিব। এইবিলাকৰ পৰা বেছিভাগ আপোনাৰ স্পেমিং হৈ থাকে। নিউ প্ৰফাইলৰ পৰা স্পেমিং হয় বেছি। ন' প্ৰফাইল পিক, মানে প্ৰফাইলত কোনো ধৰণৰ আপোনাৰ ফটোৱে নাই, সেইবিলাকৰ পৰা আপোনাৰ স্পেমিং হয়। ন' ফ্ৰেণ্ডছ অৰ ফলোৱাৰ্ছ, কোনো বাহিৰৰ পৰা আপোনাৰ ফলোৱাৰ্ছে নহয়, তেখেতসকলে আহি আপোনাৰ কমেণ্টত কমেণ্ট দি থৈ যায়। তেখেতসকলৰ পৰা স্পেমিং হোৱাৰ চান্স থাকে। ৰিপিট অফেণ্ডাৰৰ পৰা আপোনাৰ চান্স থাকে। লিংক তাৰপাছত কোনোবাই যদি আপোনাৰ কমেণ্টত দি থাকে, সিহঁতৰ পৰা বহুত চান্স থাকে। তো মই প্ৰথমত যাৰ নেকি আপোনাৰ প্ৰফাইল ফটো নাই প্ৰফাইলত, তেখেতক মই ইয়াতে এড কৰি দিলোঁ। তেখেতসকলে মোক কমেণ্ট কৰিব নোৱাৰে। তেখেতসকলক মই ইয়াতে ডাইৰেক্টলি মই এড কৰি দিলোঁ। মানে তেখেতসকলে যদি মোক কমেণ্ট কৰিব খোজে তেতিয়াহ'লে নোৱাৰিব। তাৰপিছত ইয়াতে চাওক, ইয়াতে তলত আৰু এটা আছে লিংক ইন কমেণ্ট। আপোনাৰ কমেণ্টত আহি যদি কোনোবাই লিংক দি যায়, তো সেইটো অট'মেটিকলি ফেচবুকে হাইড কৰি দিব বা ডিলিট কৰি দিব। তো মই এইটোত এড কৰি ল'ম, এইটোও এড কৰি ল'ম। ঠিক আছে, এইটো এড কৰি ল'লোঁ মই। কাৰণ যদি আপোনাৰ কমেণ্টত আহি যদি আপোনাক কোনোবাই লিংক দিয়ে, তো সেইটো স্পেমিঙত পৰি যাব। তাৰপিছত চাওক ইমেজ ইন কমেণ্ট, কোনোবাই আপোনাৰ কমেণ্টত আহি ইমেজ দিব, সেইটো আপোনাৰ স্পেমিঙো হৈ যায়। তো মই সেই ইমেজ ইন কমেণ্টটো আপোনাক কি কৰি দিম। আৰু সকলোতকৈ ইম্পৰ্টেণ্ট যোনটো তলত চাওক স্পেম কমেণ্ট বুলি আছে, সেইটোও মই এড কৰি ল'ম। তো আপোনাৰ যোনটো আপোনাৰ সন্দেহ হয় যে এইকেইটা মোক স্পেমিং হ'ব পাৰে, তো সেইকেইটাক আপুনি ইয়াতে ব্লক কৰি দিব পাৰে। ইয়াতে চাওক, যিকেইটা মই অপশ্যনত টিক মাৰ্ক দিছোঁ, এইকেইটা টিক মাৰ্ক আপুনি এড কৰি ল'ব পাৰে, আপোনাৰ আইডিটো সুৰক্ষিত থাকিব। এতিয়া আহিছোঁ প্ৰফাইলত আপোনাৰ ক'ত থাকে সেইটো আপোনাক দেখুৱাইছোঁ। প্ৰফাইলত চাওক, আপুনি প্ৰফাইলত ডাইৰেক্টলি আপুনি ক'ত যাব, ডেস্কবৰ্ডতে আপোনাক ক্লিক কৰিব লাগিব। মই ইয়াৰ আগতে যোনটো দেখুৱাইছোঁ এইটো আপোনাৰ পেজত হয়, পেজত ক'ত থাকে এইটো দেখুৱাইছোঁ। এইটো আপোনাৰ প্ৰফাইলত আপোনাৰ তলত চাওক, ডেস্কবৰ্ড ক্লিক কৰাৰ পাছত ইয়াত ক্ৰিয়েট ছাপোৰ্ট বুলি আছে, তাতে আপুনি ক্লিক কৰি দিব। তাতে ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ইয়াতে চাব, তাতে যোনটো চাৰ্চ বাৰ আছে, চাৰ্চ বাৰত আপুনি চাৰ্চ কৰিব লাগিব। এইটো মডিটেশ্যন বুলি চাৰ্চ কৰিলে আপোনাৰ আহি যাব। এই তলত চাওক আপোনাৰ আহি গৈছে মেডিটেশ্যন এছিষ্টেণ্ট বুলি আহি গৈছে, দেখিছে? ইয়াতে আপুনি ক্লিক কৰি দিব লাগিব। ছাপোৰ্টত আপুনি যাই কিনে চাৰ্চ কৰিব লাগিব। ঠিক আছে, ইয়াতে আহি গৈছে। ইয়াতে চাওক ওপৰতে আপোনাৰ টুলছত য'ত আছে, টুলছৰ তলতে আপোনাৰ মেডিটেশ্যন এছিষ্টেণ্ট বুলি আহি গৈছে, এইটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি আপোনাৰ ইয়াতে চাওক চেম আহি গৈছে, এড কৰিব লাগে, আপুনি চেম এড কৰি দিব। আপুনি যি আপুনি এড কৰিব লাগে সেইকেইটা আপুনি এড কৰি দিব। ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব। যদি ভিডিঅ'টো যদি ভাল লাগিলে তেতিয়াহ'লে কমেণ্ট বক্সত জনাব। আৰু আগলৈ এনেধৰণৰ মই টপিক লৈ আহিম। নতুনসকলক কৈছোঁ, যিসকলে আপোনাৰ ভিডিঅ'টো চাই আছে তেখেতসকলক কৈছোঁ, ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে ফ'ল' কৰিব একদম নাপাহৰিব। আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত নতুন এটা টপিক লৈ। আজিৰ কাৰণে এৰিছোঁ, ধন্যবাদ।